অসম চৰকাৰৰ কেবিনেটে গুৱাহাটীৰ মাটিৰ পট্টা সম্পৰ্কে লোৱা সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। লগতে সমিতিয়ে অভিযোগ কৰে খাদ্য সুৰক্ষা যোজনাৰ বিনামূলীয়া প্ৰপত্ৰসমূহ চৰকাৰৰ পৃষ্ঠপোষকতাতে এছামে বিক্ৰী কৰিছে। গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত বৃহস্পতিবাৰে কৃষক মুক্তিয়ে ঘেৰাও কৰে খাদ্য আৰু যোগান বিভাগৰ বিষয়াক। গুৱাহাটীবাসীক ৰেচন কাৰ্ড যোগান ধৰিবলৈ দাবী জনায় সংগঠনটোৱে। উল্লেখযোগ্য যে সাধাৰণ চৰকাৰী ভূমি আৰু চিলিং উদ্ধিত ভূমিত 10 বছৰ একেৰাহে বসবাস কৰা নাগৰিকসকলক এক কথা 5 লেচাকৈ মাটিৰ পট্টা দিবলৈ কেবিনেটে সিদ্ধান্ত লৈছিল। কেবিনেটৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰি কৃষক মুক্তিৰ সম্পাদক কমল কুমাৰ মেধিয়ে কয়, কালি মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাসভৱনত কেবিনেট উপসমিতিৰ যি বৈঠক হ'ল আৰু ডাক্তৰ ভূমিধৰ বৰ্মন কমিটিৰ পৰামৰ্শ অনুসৰি কালি যি কেবিনেটে সিদ্ধান্ত ল'লে সেই সিদ্ধান্ত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পোনছাতে অস্বীকাৰ কৰিছোঁ আৰু সেই সিদ্ধান্ত আমি বাতিল কৰিবলৈ আজি দাবী জনাইছোঁ। আজি আমি কালি সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে 24 ঘণ্টা নহওঁতে আমি গুৱাহাটীবাসী ৰাইজে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ আৰু তাত স্পষ্টভাৱে কৈছোঁ যে পাহাৰ বনাঞ্চল আৰু জলাশয়বাসীক যদি মাটিৰ অধিকাৰ দিয়াৰ ব্যৱস্থা তৰুণ গগৈ চৰকাৰে নকৰে তেনেহ'লে ইমান দিনে যি আন্দোলন আমি কৰি আহিছিলোঁ ইয়াতকৈ ভয়ংকৰ আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অনাগত সময়ত গুৱাহাটীবাসী থলুৱা মানুহে ভূমিহীন মানুহে যি ভয়ংকৰ আন্দোলন কৰিব তাৰ কেৱল আগজাননীহে আজি এই আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে আমি তৰুণ গগৈক দিলোঁ। আৰু যদিহে পাহাৰ বনাঞ্চল আৰু জলাশয়বাসীক মাটি দিয়াৰ কাৰণে নতুনকৈ কেবিনেট বৈঠক অনুষ্ঠিত নকৰে, নতুনকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰি যদি আমাৰ মানুহক মাটি দিয়াৰ ব্যৱস্থা নকৰে তেনেহ'লে গুৱাহাটীখন জ্বলিব। তৰুণ গগৈ চৰকাৰে কোনোপধ্যে ইয়াক ৰখাব নোৱাৰে। আনহাতে গুৱাহাটীবাসীক ৰেচন কাৰ্ড দিবলৈ দাবী কৰি ধৈৰ্য কোঁৱৰে কয়, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা 19 আগষ্টত আমি এটা জংগী আন্দোলন কৰিছিলোঁ যে ৰেচন কাৰ্ড লাগে। গুৱাহাটীৰ অধিকাংশ মানুহে ৰেচন কাৰ্ড নাছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া এই আইনখন গৃহীত হ'ল, খাদ্য সুৰক্ষা অধিনিয়মখন যেতিয়া গৃহীত হ'ল, তেতিয়া আমাক DC অফিচত মাতি আনি ক'লে যে তেওঁলোকে আমাৰ যিকেইটা আমি দাবী লৈ আন্দোলন কৰিছিলোঁ, ৰেচন কাৰ্ডক লৈ যি আমি আন্দোলন কৰিছোঁ, তেওঁলোকে গোটেই গুৱাহাটীৰ অধিকাংশ মানুহকে তেওঁলোকে ৰেচন কাৰ্ড দিব পাৰিম বুলি আমাক স্পষ্ট কৰি দিলে। আৰু তেওঁলোকে আমাক এখন ফৰ্মো দিলে, কৃষক মুক্তি সংগ্ৰামৰ এখন ফৰ্মো দিলে যে গুৱাহাটীৰ মানুহক তেওঁলোকে এইখন দি দিব লাগে। আৰু দ্বিতীয় কথাটো তেওঁলোকে এটা নিজস্ব ৱেবছাইটত তেওঁলোকে উপলব্ধ কৰি দিলে। আৰু সেই সূত্ৰে আজি আমি ডেপুটি ডাইৰেক্টৰ ছাপ্লাই DDSক আমি আজি ফৰ্মবিলাক যোগান ধৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে তেওঁলোকে আমাক কথা দিয়া মতে, তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়াৰ মতে যাতে আমাৰ অধিকাংশ মানুহে ৰেচন কাৰ্ড পায়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।